নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলো নিশ্চয় কুশলে আছে, ভালে আছে আৰু ইতিমধ্যে আপোনালোকৰ APSC যিটো ফৰেষ্ট ৰেঞ্জাৰ এক্সামিনেশ্যন, সেই ফৰেষ্ট ৰেঞ্জাৰ এক্সামিনেশ্যনৰ ৱাকিং টেষ্ট এণ্ড ফিজিকেল টেষ্ট বা মেডিকেল টেষ্ট ইতিমধ্যে আপোনালোকৰ কমপ্লিট হৈছে আৰু আপোনালোক আটাইয়ে চাগে ভাইভা বছৰ প্ৰিপেৰেশ্যনত আছে আৰু বিভিন্ন ধৰণৰ কামত আপোনালোকে ব্ৰতী হৈ আছে। তাৰ মাজতে মই ভাবিলোঁ যে যদিও এতিয়া দেৰিয়ে হৈছে বাৰু, কিন্তু ভাবিলোঁ যে ভাইভা বছৰৰ কাৰণে দুই এষাৰ কথা আপোনালোকক কওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে মই ভাবিছিলোঁ মই আগতে লাইভ আহিম বুলি, কিন্তু লাইভ অহাৰ আপোনালোকক টাইম দিয়াটো অসুবিধা হয় যিহেতু ডিউটিও থাকে, গতিকে ভাবিলে এটা ভিডিঅ' আপলোড কৰি থওঁ, আপোনালোকে যেতিয়া আপোনালোকৰ সুবিধা হয় আপোনালোকে চাই ল'ব। ইতিমধ্যে কেইবাজনো বন্ধু বান্ধৱীয়ে মোৰ বিভিন্ন ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ যোগেদি মোৰ লগত বাৰ্তালাপ কৰিছে বা যাৰ লগত টেলিফোন নাম্বাৰ আছে তেওঁলোকে টেলিফোনতো মোৰ লগত কথা পাতিছে আৰু যে ভাইভা বছৰৰ কাৰণে আমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম। চ' কথা হ'ল যে ভাইভা বছৰৰ কাৰণে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম সেই কথাটো আপোনালোকক শিকাব কোনেও নোৱাৰে, সেইটো কমপ্লিট আপোনালোকৰ ওপৰত কথা। তাৰ লগতে ইণ্টাৰভিউৱাৰ কেইজনৰ লগতো কথা যে তেওঁলোকে কি কুৱেশ্যন আপোনালোকক কৰে। হয়, কুৱেশ্যনবোৰ মেইনলি আপোনালোকে যি দুটা অপশ্যনেল ছাবজেক্ট লৈছে, ফৰেষ্ট্ৰি লৈছে বা ফৰেষ্ট্ৰি এণ্ড জিঅ'লজি লৈছে, ফৰেষ্ট্ৰি এণ্ড এনভাইৰমেণ্টেল ছায়েন্স লৈছে, মেথমেটিক্স এণ্ড কম্পিউটাৰ ছায়েন্স লৈছে, যিয়ে নলৈছে আপোনালোকে আপোনালোকৰ অপশ্যনেল ছাবজেক্টকেইটা আপোনালোকৰ কাৰণে থ'ৰ' হোৱাটো খুবেই বাঞ্ছনীয়, কাৰণ বহু ক্ষেত্ৰত দেখা যায় যে অপশ্যনেল ছাবজেক্টৰ বহুত কুৱেশ্যন সুধিব পাৰে আৰু তাৰ লগতে আপোনালোকৰ যিটো ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী, যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী দুয়োটাৰ যিটো আপোনাৰ ছাবজেক্ট আছিলে, BSc জুলজি বা BSc বটনী বা BSc কম্পিউটাৰ ছায়েন্স বা BTech মেকানিকেল ইঞ্জিনিয়াৰিং বা MTech মেকানিকেল ইঞ্জিনিয়াৰিং, MTech বা MSc ফৰেষ্ট্ৰি অৰ MSc এনভাইৰমেণ্টেল মেনেজমেণ্ট অৰ MSc লাইফ ছায়েন্সেছ, এনিথিং, যিকেইটা ছাবজেক্ট আপোনালোকৰ MSc বা মাষ্টাৰ ডিগ্ৰী লেভেলত আছিলে বা ডিগ্ৰী লেভেলত আছিলে, সেইকেইটা ছাবজেক্টটো আপোনালোকে থ'ৰ' হোৱাটো বাঞ্ছনীয়, কাৰণ কুৱেশ্যন সেইকেইটাৰ পৰা আহিব পাৰে। তাৰ লগতে যিহেতু আপোনালোক আছাম ফৰেষ্টৰ অসমৰ বন বিভাগৰ কাৰণে ফৰেষ্ট ৰেঞ্জাৰ বা বন সংকলক পদৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ দিছে, পৰীক্ষাত বহিছে, গতিকে আপোনালোকক আছাম ফৰেষ্টৰ বিষয়ে কিছুমান কথা সুধিব পাৰে আৰু আছাম ফৰেষ্টৰ বিষয়ে কিছুমান কথা মই ইতিমধ্যে এই মোৰ চেনেলতে আপলোড কৰি থৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে পুনৰ সেই ভিডিঅ'কেইটা চাই ল'ব পাৰে। তাৰ লগতে আপোনালোক যিখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে, নগাঁও বা শোণিতপুৰ বা গোলাঘাট বা বাক্সা বা চিৰাং বা বঙাইগাঁও, কোকৰাঝাৰ, তাৰ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফৰ বিষয়ে আপোনালোকৰ সম্যক জ্ঞান থকাটো বাঞ্ছনীয়। তাৰ লগতে যিকেইখন টাইগাৰ ৰিজাৰ্ভ আছে, যিকেইখন নেশ্যনেল পাৰ্ক আছে এটলিষ্ট, বা আপোনালোকৰ নিজৰ হোম ডিষ্ট্ৰিক্টত যদি কোনোবা ধৰণৰ প্ৰটেক্টেড এৰিয়া আছে, ৱাইল্ড লাইফ চেংচুৰী হওক, ৰিজাৰ্ভ ফৰেষ্ট হওক, প্ৰটেক্টেড এৰিয়া নহয় বাৰু ৰিজাৰ্ভ ফৰেষ্ট, বাট ৱাইল্ড লাইফ চেংচুৰী বা ৰিজাৰ্ভ ফৰেষ্ট বা টাইগাৰ ৰিজাৰ্ভ বা কমিউনিটি ৰিজাৰ্ভ বা কনজাৰ্ভেশ্যন ৰিজাৰ্ভ বা নেশ্যনেল পাৰ্ক যদি আপোনালোকৰ ডিষ্ট্ৰিক্ট কেইটাত আছে, সেই কনচাৰ্ণ ডিষ্ট্ৰিক্ট কেইখনৰ, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট কেইখনৰ সেই প্ৰটেক্টেড এৰিয়া বা ফৰেষ্ট এৰিয়া কেইখনৰ সবিশেষ জ্ঞান সম্যক নহয়, সবিশেষ জ্ঞান আপোনালোকৰ লগত থকাটো জৰুৰী। মই উদাহৰণস্বৰূপে দিছোঁ, শিৱসাগৰ জিলাৰ পৰা যদি কোনোবা এজন প্ৰাৰ্থী প্ৰৱেশ পৰীক্ষাত বা ইণ্টাৰভিউত অৱতীৰ্ণ হয়, তেওঁক হয়তো সুধিব পাৰে পানীদিহিং পক্ষী অভয়াৰণ্যৰ কথা, ইয়াৰ এক্সটেণ্ট কিমান, ইয়াত কি প্ৰকাৰৰ চৰাই পোৱা যায় আৰু তেওঁৰ দৃষ্টিত সেই অভয়াৰণ্যখনৰ, পক্ষী অভয়াৰণ্যখনৰ মেনেজমেণ্টত কি কৰিব পাৰি, মেনেজমেণ্টত কেনেকুৱা, সেই সকলো ধৰণৰ কথা তেওঁৰ দৃষ্টিভংগীৰে তেওঁক ক'ব নালাগে, কোনো দৃষ্টিভংগীৰে তেওঁ ক'ব লাগে। কিন্তু এটা কথা ইয়াতে মনত ৰাখিব লাগিব, যেতিয়া আমি ইণ্টাৰভিউত যিকোনো ধৰণৰ কুৱেশ্যনৰ আনচাৰ দিওঁ, তেতিয়া কিন্তু আমি সদায় এটা নিউট্ৰেল, কোনো ধৰণৰ এটা খুব বেছি এটা নিউট্ৰেল ভিউ আমি দিব লাগে। খুব পজিটিভ থাকিলে পজিটিভ কওক, আৰু যদি কিবা তাত আপোনালোকে নিগেটিভ দেখিছে, কিবা যদি কৰিব পৰা নাই যে এনেকুৱা ধৰণৰ কৰিলে আৰু ভাল হ'ব, তেনেকুৱা ধৰণৰ কথা ক'ব যে আমুক এইটো কথা কাম কৰা নাই, ডিপাৰ্টমেণ্ট এইটো কৰা নাই, তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট এইটো কৰা নাই, চৰকাৰে কৰা নাই, এনেকুৱা ধৰণৰ কথা কোনোদিনেই যাতে নকয়। সদায় এটা নিউট্ৰেল দৃষ্টিভংগী আপোনালোকক সুধিব পাৰে। তাৰ লগতে এটা খুব জ্বলন্ত সমস্যাবোৰ এতিয়া সমস্যাতে পৰিণত হৈছে, হাতী মানুহৰ সংঘাত বা বন্যপ্ৰাণী মানুহৰ সংঘাত। এতিয়া সংঘাত, আগতে সহাৱস্থা নাছিলে, এতিয়া সংঘাত হৈছে, গতিকে এনেকুৱা ধৰণৰ কিছুমান জ্বলন্ত টপিকত আপোনালোকক
প্ৰশ্ন সুধিব পাৰে এতিয়া আৰু এটা কথা এতিয়া মাইগ্ৰেটৰী বাৰ্ড বা পৰিভ্ৰমী পক্ষী অহাৰ ছিজন যদি এই সময়তে আপোনালোকৰ ইণ্টাৰভিউটো হয় মই নাজানো মোক আপোনালোকে সুধিও লাভ নাই যে কেতিয়া ইণ্টাৰভিউ হ'ব ক'ব নেকি মোৰ ওচৰত কোনো আইডিয়া নাই যে ইণ্টাৰভিউ কেতিয়া হ'ব কিন্তু তথাপিও যদি এই সময়তে হয় তেতিয়াহ'লে হ'লে হয়তো আপোনালোকক সুধিব পাৰে যে পৰিভ্ৰমী পক্ষীৰ পক্ষী কি নাম জানানে কি কোন কোন জেগাত আমাৰ বেছিকৈ পৰিভ্ৰমী পক্ষী আহে আৰু পৰিভ্ৰমী পক্ষীসমূহ সাধাৰণতে কেনেকুৱা ধৰণৰ হেবিটেট তেওঁলোকে হেবিটেটত আমি পাওঁ অসমত মেইনলি আমি দেখোঁ যে পৰিভ্ৰমী পক্ষীসমূহ মেইনলি জলাশয়সমূহত ৱেটলেণ্ড বা বিল বা কিছুমান নদীত আমি পৰিভ্ৰমী পক্ষীসমূহ মেইনলি আমি দেখা পাওঁ হয় উডলেণ্ড বা কাঠনিলৈও পৰিভ্ৰমী পক্ষী আহে কিন্তু বেছিকৈ আমি দেখা পাওঁ সেই আমাৰ জলাশয়সমূহতে গতিকে তেনেকুৱা ধৰণৰ কিছুমান বেছিক কথা কিছুমান সুধিব পাৰে আৰু তাৰ লগতে আপোনালোকে যদি কিবা প্ৰফেশ্যনত আছে কিবা যদি চাকৰি কৰি আছে প্ৰাইভেট কোম্পানী হওক বা ইভেন চৰকাৰী কোনোবা ধৰণৰ ধৰি লওক কোনোবা ধৰণৰ কিবা ডিপাৰ্টমেণ্টত আপুনি কাম কৰি আছে সেই তাৰ কথাও সুধিব পাৰে আপুনি কি কৰি আছে কি কৰিব লাগে সেই সকলোখিনি কথাও সুধিব পাৰে গতিকে ইণ্টাৰভিউৱাৰজনৰ ওপৰতে ডিপেণ্ড কৰিব যে আপোনালোকক কি কুৱেশ্যন সুধিব কথা হ'ল এনিথিং আণ্ডাৰ দ্য ছান কেন বি আস্ক ইন দ্য ইণ্টাৰভিউ আৰু তাৰ লগতে এনেকুৱা ধৰণৰ কথা নহয় যে আপোনালোকে খুব টাই চাই পিন্ধি যাব লাগিব বা এযোৰ মাৰ্জিত কাপোৰ আপোনালোকে পিন্ধি যাব মাৰ্জিত কাপোৰ পিন্ধি যাব সেয়াই ছাফিচিয়েণ্ট আৰু লগতে আপোনালোকৰ যিটো বডি লেংগুৱেজটো খুবেই স্বাভাৱিক খুব বেছি আপোনালোকে মূৰ চূৰ নোজোকাৰিব নৰ্মেল যেনেকৈ মানুহে কথা পাতে ঠিক তেনেকুৱা ধৰণে বহিব আৰু সোমোৱাৰ আগে এটা নক কৰি মে আই কাম ইন ছাৰ মেডাম তাৰপিছত যেতিয়া আপোনালোকে গৈ পায় মৰ্ণিং হ'লে গুড মৰ্ণিং মেডাম মোৰ গুড মৰ্ণিং ছাৰ তেনেকুৱা ধৰণৰ যিখিনি আমাৰ সৌজন্যতা থাকে এজন মানুহক লগ পালে যিখিনি সৌজন্যতা বেছিক যিখিনি সৌজন্যতা এটলিষ্ট সেইখিনি সৌজন্যতা কৰিব কিন্তু লগালগে আপোনালোকে সেই যিখন চকী আপোনালোকৰ কাৰণে থাকিব সেই চকীখনত যাতে নবহে যদি তেওঁলোকে কয় চকীখনত বহিব আৰু যদি তেওঁলোকে নকয় কুৱেশ্যন সুধিবলৈ আৰম্ভ কৰে আপোনালোকে তেনেকৈ কুৱেশ্যনৰ আনচাৰ দিব আৰু কোনেও আপোনালোক কুৱেশ্যন মানে থিয় কৰাই কোনেও কুৱেশ্যন নকৰে অভিয়াছলি বহি মেলি আপোনালোক খুব শান্ত এটা পৰিৱেশত আপোনালোকক কুৱেশ্যন সুধিব আৰু কিবা কথা যদি নাজানে তাৰ কোনো ধৰণৰ বেবেৰিবাং কথা কৈ ভ্ৰান্ত এটা ধাৰণাৰ সৃষ্টি কৰিব চেষ্টা নকৰিব যে অধিক নাজানো বুলি ক'ব আপোনাৰ মই বিশেষ নাজানো আৰু যদি সুধিছে কিয় নাজানে যদি আপোনালোকৰ ওচৰত কোনো ধৰণৰ এক্সপ্লেনেশ্যন আছে বা ৰিপ্লাই আছে দিব আৰু কিন্তু যদি নাই তেতিয়াহ'লে ছাৰ ভেৰি চৰি মই এইটো বিষয়ত আৰু অলপ কথা জানিব লাগিব বা ষ্টাডি কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা কৈ আপোনালোকে লাহেকৈ দেন আৰু ইণ্টাৰভিউজনেও আপোনালোক আৰু সেই বিষয়টোত আপুনি নজনা বিষয়টো আৰু মানে যুঁজি নাথাকে আপোনাৰ পৰা বেছি কথা উলিয়াবলৈ আৰু আপোনালোকক সুধিব পাৰে কিয় ফৰেষ্ট ৰেঞ্জাৰ হ'ব বিচাৰিছে আপোনালোকৰ এইমছ ফৰেষ্ট ৰেঞ্জাৰ কি কৰিব বিচাৰিছে চ' এইটো আপোনালোকৰ নিজৰ ভিউ পইণ্ট আপোনালোকে কি কাৰণে ফৰেষ্ট ৰেঞ্জাৰ এক্সামিনেশ্যন দিছে আপোনালোকৰ কথা সেইটো ময়ো নাজানো নবডি নোজ চ' সেইটো আপোনালোকে নিজে ক'ব বহুত কিবা এপছাৰ্ট কিবা কথা কিছুমান কৈ নিদিব যিটো আপোনালোকে ছাৰ্ভিচ লাইফত বা কৰিব নোৱাৰে বা ইলজিকেল কথা কিছুমান নক'ব যিখিনি প্ৰেক্টিকেল কথা কিছুমান ক'ব তাৰ কাৰণে ষ্টাডি কৰক কিবা কথা লাগিলে মোক ক'ব আৰু যদি কিবা তাৰ মাজতো কিবা ডাউট আছে মোক জনাবলৈ নাপাহৰিব ইয়াতে কমেণ্ট কৰি দিব চ' বেছি সময় নলওঁ আপোনালোকে নিজৰ কৰ্তব্যত ব্যস্ত থাকক বা প্ৰিপেৰেশ্যন যদি কৰি আছে প্ৰিপেৰেশ্যনত ব্যস্ত থাকক আজিলৈ ইমানতে সামৰোঁ ধন্যবাদ ভালে কুশলে থাকক